Lucky Devdas Information. Lucky Devdas Information. লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছোঁ CSC IIBF নিউ পেটাৰ্ণ এক্সাম কুৱেশ্যন এণ্ড এনচাৰ্ছ অসমীয়া ভাষাত। এই প্ৰেজেণ্টেশ্যন উপস্থাপন কৰিছে লক্ষীদেৱ দাস। মোৰ যোগাযোগৰ নম্বৰ 9101046197। পৰিচালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC এণ্ড CSC ই-গভাৰ্ণ চেণ্টাৰ, অকাজান শান্তিপুৰ ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ কাষতে, ডাকঘৰ অকাজান, থানা চিলাপথাৰ, জিলা ধেমাজি, অসম। ডাকসূচক সংখ্যা 787059। এই চেনেলটোত আপোনালোকে পাব CSC IIBF এক্সাম প্ৰিপেৰেশ্যন, নিউ পেটাৰ্ণ MCQ কুৱেশ্যন এণ্ড এনচাৰ্ছ, বেংকিং এৱাৰনেছ, আছামিজ নোটছ এণ্ড গাইডেন্স, কেৰিয়াৰ এণ্ড স্কিল ডেভেলপমেণ্ট ভিডিঅ'ছ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে নতুন নতুন এডুকেশ্যন ভিডিঅ' লগতে স্কিল ডেভেলপমেণ্ট ভিডিঅ' সকলোতকৈ আগতে শুনিব বা চাব সক্ষম হয়। ধন্যবাদ। IIBFৰ পৰীক্ষা 2026 অসমীয়া MCQ 100 প্ৰশ্নোত্তৰ অংশ চতুৰ্থ, প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয় অংশ মই উপস্থাপন কৰিলোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক পাব, সেইসমূহ আপোনালোকে চাব, তেতিয়া আপোনালোকে উপকৃত হ'ব। প্ৰশ্ন নম্বৰ 61, শুদ্ধ বিত্তীয় সাহায্য কিহৰ বাবে? বিকল্পসমূহ ক শুদ্ধ ঋণ, খ চিকিৎসা, গ ভোটদান, গ আদালত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক শুদ্ধ ঋণ। প্ৰশ্ন নম্বৰ 62, SHGৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক আত্মসহায়ক গোট, খ সামাজিক সহায় গোট, গ সৰু মানৱ গোট, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আত্মসহায়ক গোট। প্ৰশ্ন নম্বৰ 63, বেংকাৰ কাক কয়? বিকল্পসমূহ ক বেংক কৰ্মচাৰী, খ শিক্ষক, গ চিকিৎসক, ঘ কৃষক। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংক কৰ্মচাৰী। প্ৰশ্ন নম্বৰ 64, কোষাগাৰ কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক ধন ব্যৱস্থাপনা, খ শিক্ষা, গ চিকিৎসা, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ধন ব্যৱস্থাপনা। প্ৰশ্ন নম্বৰ 65, ফৰেক্স মানে কি? বিকল্পসমূহ ক বৈদেশিক মুদ্ৰা, খ চূড়ান্ত বিনিময়, গ বিদেশী অতিৰিক্ত, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বৈদেশিক মুদ্ৰা। প্ৰশ্ন নম্বৰ 64, ছুইফ্ট কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক আন্তঃৰাষ্ট্ৰীয় টকা হস্তান্তৰ, খ ভোটদান, গ চিকিৎসা, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আন্তঃৰাষ্ট্ৰীয় টকা হস্তান্তৰ। প্ৰশ্ন নম্বৰ 67, বেংকৰ হাৰ কোনে নিয়ন্ত্ৰণ কৰে? বিকল্পসমূহ ক RBI, খ SBI, গ LIC, ঘ নেবাৰ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব ক RBI। প্ৰশ্ন নম্বৰ 68, অগ্ৰাধিকাৰ খণ্ডৰ ঋণ কাক দিয়া হয়? বিকল্পসমূহ ক বিশেষ ক্ষেত্ৰসমূহ, খ বিদেশী কোম্পানী, গ অভিনেতা, ঘ খেলুৱৈ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিশেষ ক্ষেত্ৰসমূহ। প্ৰশ্ন নম্বৰ 69, আৰ্থিক অন্তৰ্ভুক্তি মানে কি? বিকল্পসমূহ ক সকলোকে বেংকিং সুবিধা, খ ভোটদান, গ চিকিৎসা, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সকলোকে বেংকিং সুবিধা। প্ৰশ্ন নম্বৰ 70, পেঞ্চন কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক অৱসৰকালীন আয়, খ শিক্ষা, গ চিকিৎসা, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অৱসৰকালীন আয়। প্ৰশ্ন নম্বৰ 71, APY পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক অটল পেঞ্চন যোজনা, খ সকলো পেঞ্চন যোজনা, গ অটল পেঞ্চন যোজনা, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অটল পেঞ্চন যোজনা। প্ৰশ্ন নম্বৰ 72, PMSBY কি? বিকল্পসমূহ ক দুৰ্ঘটনা বীমা আঁচনি, খ
ঋণ আঁচনি, গ শিক্ষা আঁচনি, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক দুৰ্ঘটনা বীমা আঁচনি। প্ৰশ্ন নম্বৰ 73 PMJJBY কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক জীৱন বীমা, খ কৃষি, গ শিক্ষা, ঘ কৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক জীৱন বীমা। প্ৰশ্ন নম্বৰ 74 বেংকাৰৰ লিয়ন মানে কি? বিকল্পসমূহ ক বেংকৰ অধিকাৰ, খ ভোটদান, গ চিকিৎসা, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংকৰ অধিকাৰ। প্ৰশ্ন নম্বৰ 75 সমৰ্থন কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক হস্তান্তৰ পৰীক্ষা কৰক, খ কৰ, গ শিক্ষা, ঘ কৃষি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক হস্তান্তৰ পৰীক্ষা কৰক। প্ৰশ্ন নম্বৰ 74 দ্বিধাহীনতা মানে কি? বিকল্পসমূহ ক ঋণ শোধ কৰিব নোৱাৰা অৱস্থা, খ লাভ, গ ভোটদান, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ঋণ শোধ কৰিব নোৱাৰা অৱস্থা। প্ৰশ্ন নম্বৰ 77 SMEৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, খ সামাজিক মাধ্যম উদ্যোগ, গ ক্ষুদ্ৰ বজাৰ অৰ্থনীতি, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। প্ৰশ্ন নম্বৰ 78 MSME মানে কি? বিকল্পসমূহ ক ক্ষুদ্ৰ মজলীয়া উদ্যোগ, খ বজাৰ ক্ষুদ্ৰ মজলীয়া অৰ্থনীতি, গ ধন সেৱা বজাৰ অৰ্থনীতি, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ক্ষুদ্ৰ মজলীয়া উদ্যোগ। প্ৰশ্ন নম্বৰ 79 ই-কমাৰ্চৰ কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক অনলাইন ব্যৱসায়, খ কৃষি, গ শিক্ষা, ঘ স্বাস্থ্য। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অনলাইন ব্যৱসায়। প্ৰশ্ন নম্বৰ 80 QR কোড কিহৰ বাবে ব্যৱহাৰ হয়? বিকল্পসমূহ ক ডিজিটেল পে'মেণ্ট, খ ভোটদান, গ বীমা, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ডিজিটেল পে'মেণ্ট। ভিডিঅ'টো গভীৰভাৱে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ। আপোনাৰ মৰম আৰু সমৰ্থনে আমাৰ প্ৰেৰণা। পঞ্চম ছেছনটো অতি সোনকালে আহি আছে। অনুগ্ৰহ কৰি আগন্তুক খণ্ডৰ বাবে অপেক্ষা কৰক। সপোন পূৰণৰ পথত আমি একেলগে আগবাঢ়ি যাম। ধন্যবাদ।